Hello students, today we discuss koriম class 10 half yearly exam or general science syllabus. So তোমালোকে যদি ইতিয়ালে সায়েন্সৰ সিলেবাসখন পোৱা নাই ভিডিওটো সম্পূৰ্ণ চাবা আৰু সায়েন্সৰ সিলেবাসখনত কিন্তু এবাৰ অকমান চেঞ্জ আছে আগৰ বছৰতকৈ। তো এটো কাৰণে সম্পূৰ্ণ চাবা আৰু এখন সেবাৰ পৰা দিয়া হয়। তো ইয়াত যোনখিনি দিয়া হৈ আছে সেইখিনি তোমালোকৰ ডিস্ট্ৰিক্ট বোৰ্ড বিলাকে ফলো কৰিব। তোমালোকে যোনখন ডিস্ট্ৰিক্টৰে নহয় কিয়। তো ইয়াত চোৱা কেমিষ্ট্ৰি ইয়াত কথা এটা হৈছে যে এটা চেপ্টাৰে দিছে কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুয়েশন। হেতু দিছে আৰু চেপ্টাৰ 5 টো দিছে পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্ট। তো দুটা চেপ্টাৰে দিছে এনে চেপ্টাৰ নম্বৰ 2 কিন্তু দিয়ে কিন্তু এবাৰ দিয়া নাই। তো হাফ ইয়াৰ কাৰণে এইখিনি আছে। তাৰপিছত নেক্সট তোমালোকে চোৱা চেপ্টাৰ নম্বৰ 6 টো আহিব লাইভ প্ৰসেসেস। তাৰপিছত চেপ্টাৰ নম্বৰ 7 টো আহিব কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন। তো যদিও মই অকল ইংলিশ মিডিয়ামৰ কাৰণে কৈ যাই আছো আসামিজ মিডিয়ামৰ খিনিও একে হ'ব। তোমালোকে চেপ্টাৰ নম্বৰটো চাই লবা। চেপ্টাৰ 1 আহিব 5 আহিব তাৰপিছত 6 আহিব 7 আহিব। 8 নম্বৰ চেপ্টাৰটো তোমালোকৰ মেট্ৰিক পৰীক্ষাটো নাহে হাফ ইয়াৰটো নাহে হেতু একদম ৰিমুভ কৰা হৈছে। তাৰপিছত চেপ্টাৰ নম্বৰ 9 আহিব 10 আহিব আৰু 11 আহিব। তাৰপিছত চেপ্টাৰ নম্বৰ 12 আৰু 13 টো নাহে আৰু শেষত তোমালোকৰ চেপ্টাৰ নম্বৰ 14 টো আহিব। তো এইখিনি চেপ্টাৰ আহিব টোটেল আৰু তোমালোকৰ 90 মাৰ্কছৰ এক্সাম হ'ব। বাকি 10 মাৰ্কছ স্কুলৰ পৰা দিয়া হ'ব। হেতু তোমালোকৰ হয়তো প্ৰেক্টিকেল নোটবুকখন চাব তাত কি কৈছে আৰু প্ৰজেক্ট ওয়াৰ্ক হয়তো দিব পাৰে। তো ইয়াত ম্যাক্সিমামৰ এটা কনফিউজনে থাকিব পাৰে যে কেমিষ্ট্ৰিৰ কি অকল চেপ্টাৰ নম্বৰ 1 আৰু 5 টো চাই থব লাগিব নেকি। তো তোমালোকে যদি বিচাৰ চেপ্টাৰ নম্বৰ 2 টো কিন্তু কৰি থৈ দিব পাৰা আগতীয়াকৈ তোমালোকৰ ভাল হ'ব। কিন্তু এনে সিলেবাসত কিন্তু দিয়া হোৱা নাই। তো এইটো স্কুলত এবাৰ খুদি লবা বাৰু। বাকি এখনে তোমালোকৰ ফলো হ'ব ডিস্ট্ৰিক্ট বোৰ্ডৰ পৰা কাৰণ সেবাৰ পৰা দিয়া হৈছে। আমাৰ WhatsAppত জয়েন কৰিবা যদি কিবা আপডেট আহে মই তোমালোকক জনাই দিম। ইতিয়ালৈ আমাৰ চেনেলত 10000 কে অধিক ষ্টুডেন্টছে জয়েন কৰিছে। তো তোমালোকে যদি জয়েন কৰা নাই সোনকালে জয়েন কৰি লোৱা। তাত সকলো ধৰণৰ ইনফৰমেশন পাই থাকিবা আৰু আমি হেল্পও কৰি যাম যিমান পাৰো। তাৰ উপৰি এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ। তোমালোকে ইনষ্টাগ্ৰামত সাৰ্চ কৰিলে পাই যাবা। যদি ইনষ্টাগ্ৰামত পাৰা তেনেহলে ফলো কৰি ৰাখিবা। কিন্তু মোস্ট ইম্পৰ্টেন্ট আমাক ইউটিউবত সাবস্ক্ৰাইব কৰি থৈ দিয়া। আমি যিমান পাৰো তোমালোকক ভিডিওছ দি সহায় কৰি যাম। হাফ ইয়াৰলি এক্সামতো সহায় কৰিম আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি যিমান পাৰো তোমালোকক সহায় কৰি যাম।